নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি লাভ ভাৱৰ ওপৰত আমি আলোচনা কৰি আছিলো। আজি লাভ ভাৱৰ ওপৰত আলোচনা কৰিম। কি কাৰণে কোনো জাতক বা জাতিকাৰ যিমান কষ্ট কৰিলেও কোনো প্ৰকাৰে লাভ নহয়। লাভৰ কাৰণে হাবাথুৰি খাব লাগে আৰু য'ত ভাবে যে লাভ হ'ব তাতো লাভ নহয়। বহুত কষ্ট হয় লাভ হোৱাৰ কাৰণে, আৰু কিন্তু বহুত কষ্ট কৰিও তেওঁলোকে লাভৰ মুখ দেখা নাপায়, ছাকচেছ নহয়। এইটো কি কাৰণে হয় সেইটো আমি জানিব লাগিব। চাওক, প্ৰথমতে আমি যেতিয়া কুণ্ডলী এখন বিশ্লেষণ কৰিম, কুণ্ডলীখনৰ চবতকৈ মহত্বপূৰ্ণ ঘৰ হ'ল লগ্ন। লগ্নৰ পৰা 11 নম্বৰ ঘৰটো, 11 নম্বৰ ভাৱ যিটো হ'ব, একাদশ ভাৱ যিটো হ'ব, সেইটো হ'ল লাভৰ ভাৱ। আৰু সেই লাভ ভাৱৰ অধিপতি আৰু লাভৰ মাজত লাভ ঘৰৰ মাজত বহুত ডিফাৰেঞ্চ আছে, আৰু সেই বস্তুখিনি আমি জানিব লাগিব। চাওক, লাভ ভাৱৰ অধিপতি যদি কোনো এখন কুণ্ডলীত অস্ত হয়, লগতে নিচ অৱস্থাত যদি থাকে, কেনেকে হ'ব যে লাভ ভাৱৰ অধিপতি কোনো লগ্ন কুণ্ডলী এখনৰ লাভ ভাৱৰ অধিপতি যদি নিচ অৱস্থাত থাকে, ঠিক আছে, নিচ ৰাশিত যদি থাকে আৰু তাত যদি সূৰ্যৰ লগত থাকি যদি অস্ত হৈ যায়, তেনেহ'লে তেনে ব্যক্তিৰ মনত ৰাখিব জীৱনত কেতিয়াও লাভ নহয়। যিমান কষ্ট নকৰক কিয় তেনে ব্যক্তিৰ লাভ হোৱাটো শাস্ত্ৰসন্মত নহয়, শাস্ত্ৰত নাই। তাৰপিছত কি কৈছে যে বৃহৎ পৰাশৰ হৰা শাস্ত্ৰত আৰু এটা কৈছে যে লাভ ভাৱৰ অধিপতি যদি দুস্থানত থাকে, দুস্থানত যদি পাপ কৰ্তাৰী গ্ৰহৰ লগত থাকে, পাপ কৰ্তাৰী মানে কি, দুটা পাপী গ্ৰহৰ মাজত যদি থাকে, তেনেহ'লে তেনে ব্যক্তিৰ কোনো দিনাখন লাভ হোৱা দেখা পোৱা যায়। কোনো দিনাখনে তেনে ব্যক্তি যিমান কষ্ট কৰিলেও লাভ হোৱাটো দেখা পোৱা নাযায়। আৰু লগতে মনত ৰাখিব যে লাভ ভাৱত যদি কোনো পাপী গ্ৰহ থাকে, আৰু সেই পাপী গ্ৰহক যদি শনি দেৱতা হওক বা ৰাহু দেৱতাই হওক বা কেতু দেৱতাই হওক বা কুণ্ডলীখনৰ অকাৰক গ্ৰহ, কুণ্ডলীখনৰ যিটো গ্ৰহই কুণ্ডলীখনে ক্ষতি কৰিব পাৰে, সেয়া গ্ৰহই যদি সেই ভাৱটোত যদি কোনো পাপী গ্ৰহ থাকে আৰু সেই পাপী গ্ৰহক যদি দৃষ্টি দি থাকে, তেনেহ'লেও মনত ৰাখিব সেই ভাৱ ৰিলেটেড যিমান কাৰকত্ব আছে তাত লাঘৱ কৰিব, আৰু সেই ভাৱবিলাক তাৰ যিটো পাব লাগিছিল জাতক বা জাতিকাই সেই ঘৰটোৰ পৰা, সেই আটাইবোৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব। ইয়াতে ইম্পৰ্টেণ্ট বস্তু হ'ল কি যে সদায় মনত ৰাখিব লাভ ভাৱ আৰু লাভ ভাৱৰ অধিপতি খুব মহত্বপূৰ্ণ ভূমিকা পালন কৰে কুণ্ডলী এখনত। কাৰণ কিয়, পৃথিৱীত যদি আমি জন্ম পাইছো, যদি আমি লাভৰ মুখে দেখা নাপাওঁ, তেনেহ'লে আমাৰ জীৱনটো বহুত কষ্টকৰ হৈ পৰে। আৰু সেই কষ্টৰ পৰা অভাৰকাম হোৱাৰ কাৰণে আমাৰ কুণ্ডলীত ভালকে বিশ্লেষণ কৰা বহুত দৰকাৰ। আৰু সেই বিশ্লেষণ যেতিয়া আমি ভালকে কৰিম, যেতিয়া আমি গম পাম যে কি কাৰণে লাভ হোৱা নাই, কি কাৰণে কষ্ট কৰি ফল পোৱা নাই, তেনেহ'লে ভাল অভিজ্ঞ জ্যোতিষী এজনৰ পৰামৰ্শ আপোনালোকে ল'ব। সেই অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ মতে যদি আপোনালোকে তেওঁ দিয়া যদি পৰামৰ্শবিলাক মানি চলে, তেনেহ'লে কৰবাত নহ'লে কৰবাত আপোনাৰ লাভ, যিটো লাভ আপোনাৰ একেবাৰে হোৱা নাছিল, সেই লাভৰ পৰিৱৰ্তে অকমান লাভ হোৱা ষ্টাৰ্ট হৈ যাব। সেইটো কাৰণে আপোনালোকে মনত ৰাখিব যে লাভ ভাৱ আৰু লাভ ভাৱৰ অধিপতি কেনেকুৱা অৱস্থাত আছে, লগ্ন কুণ্ডলীখনৰ লগত কি সম্পৰ্ক আছে, সেই আটাইবোৰ চাই চিতি লৈহে তাৰপিছত কৰ্মত আগবঢ়া ভাল। কাৰণ কিয়, যে আমি যেতিয়া বস্তু এটা কৰিব যাওঁ তাত ছাকচেছ ৰেটটো থাকে আৰু ফেইলো হোৱাৰ চান্স থাকে। সেইকাৰণে ফেইল কিমান পাৰ্চেণ্ট হ'ব, ছাকচেছ ৰেট কিমান পাৰ্চেণ্ট আছে, সেই বস্তুবোৰ আটাইতকৈ চালি জাৰি চাই ল'ব লাগে। আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।